এটা ভাল খবৰটোৱে হৈছে যে হৰমুজ প্ৰণালী ইৰাণে খুলি দিব মানে তেলৰ দাম কমিব আকৌ সেই তেলৰ যিবোৰ চিন্তা হৈছিল অথবা এলপিজিৰ যিবোৰ চিন্তা হৈছিল গেছৰ সেইবোৰ দূৰ হ'ব নমস্কাৰ স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল আপোনালোকে সকলোৱে জানে যে ডোনাল্ড ট্ৰাম্পে পৰহি ঘোষণা কৰিছিল যে তেওঁলোকে হৰমুজ প্ৰণালীৰ পৰা যি তেওঁলোকৰ নৌ সেনা বাহিনী আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেইখিনিক আঁতৰাই দিয়াৰ ব্যৱস্থা কৰিছে কাৰণ ইৰাণৰ সৈতে আলোচনা হ'ব আৰু এবাৰ দ্বিতীয় লানি যি আলোচনা হ'ব সেয়া সৌহাৰ্দ্যপূৰ্ণ হোৱাটো তেওঁলোকে বিচাৰিছে কাৰণ প্ৰথম লানি আলোচনা ব্যৰ্থ হৈছিল তাৰপিছত এতিয়া দ্বিতীয় লানি হ'ব সেইবাবেই ডোনাল্ড ট্ৰাম্পৰ এইটো ঘোষণা আছিল যে আমি আমাৰ সেনা বাহিনী হৰমুজ প্ৰণালীৰ পৰা আঁতৰাই দিছোঁ এতিয়া আৰু আমি হৰমুজ প্ৰণালীক লৈ এই হুহকা পিছলা নীতি অথবা খোৱা কামোৰা নীতি গ্ৰহণ নকৰোঁ তাৰপাছত এতিয়া শেহতীয়াকৈ ইৰাণেও এটা ডাঙৰ ঘোষণা কৰিছে যে হৰমুজ প্ৰণালী তেওঁলোকে খুলি দিব মানে বিশ্বৰ সকলো দেশৰ বাবে হৰমুজ প্ৰণালীৰ ইমান কিয় মহত্ব আছে আপোনালোকে সকলোৱে জানে যে ই এটা তৈলপথ হয় আৰু বিশ্বৰ খাৰুৱা তেলৰ ব্যৱহাৰ প্ৰায় 20%ৰ পৰা 30% এই ঠেক জলপথটোৰে পাৰ হয় এই যি ঠেক জলপথ দেখিছে ষ্ট্ৰেইট অফ হৰমুজ এই ঠেক জলপথটোৰে বিশ্বৰ প্ৰায় 20ৰ পৰা 30% ব্যৱসায়িক খাৰুৱা তেল পাৰ হয় পানী পথেৰে মানে সাগৰেদি জাহাজৰ জৰিয়তে এনেধৰণৰ বহু জাহাজ প্ৰতিদিনে অহা যোৱা কৰে এই 20ৰ পৰা 30% গোটেই বিশ্বৰ বাবে সবাতোকৈ ডাঙৰ আৰু ইয়াৰ প্ৰভাৱ কি হৈছিল গোটেই বিশ্বত পৰিছিল ভাৰতত পৰিছিল চীনত পৰিছে জাপানত পৰিছে আন বিশ্বৰ বহু প্ৰান্ত আমেৰিকা যুক্তৰাষ্ট্ৰত পৰিছে সকলো দেশতে পৰিছে যদি এই পদক্ষেপটো গ্ৰহণ কৰা নহ'লহেঁতেন মানে ইৰাণে যদি হৰমুজ প্ৰণালীৰ অৱৰোধটো যদি উঠাই নল'লেহেঁতেন তেনেহ'লে আৰু কেইদিনমান পাছত পৰিস্থিতি ভয়ংকৰ হ'লহেঁতেন ইতিমধ্যে বিভিন্ন প্ৰান্তত খাৰুৱা তেলৰ দাম বৃদ্ধি পাইছে পাকিস্তানৰ দৰে দেশ যি পাকিস্তানে মধ্যস্থতা কৰাৰ কথা সদৰি কৰিছে তাতো খাৰুৱা তেলৰ নাটনিৰ বাবে অফিচ কাছাৰী বন্ধ দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈ গৈছে তেনেহ'লে স্বাভাৱিকতে এই হৰমুজ প্ৰণালীৰ কিমান গুৰুত্ব আছে তাক আৰু নতুনকৈ কোৱাৰ বৰ্ণনা কৰাৰ প্ৰয়োজন নাই এতিয়া ইৰাণে হৰমুজ প্ৰণালী খুলি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সেইটো সদৰ্থক কথা কিন্তু দ্বিতীয় লানি আলোচনা তাৰ বাবে সফল হ'ব লাগিব কাৰণ আজি ইৰাণে এই কথাটো কৈছে কিবা কাৰণত যদি দ্বিতীয় লানি আলোচনা আকৌ সফল নহয় যি আলোচনা দেওবাৰে পাকিস্তানৰ ইছলামাবাদত অনুষ্ঠিত হ'বলগীয়া আছে আমেৰিকা আৰু ইৰাণৰ মাজত দ্বিপাক্ষিক আলোচনা সেইখন যদি কিবা কাৰণত সফল নহয় আকৌ ইৰাণে হৰমুজ প্ৰণালী পুনৰ বন্ধ কৰি দিয়াৰো আশংকা থাকিব সেয়েহে আমি আশা কৰিম প্ৰাৰ্থনা কৰিম যাতে এই আলোচনা সফল হওক এই আলোচনা এটা সদৰ্থক দিশে আগবাঢ়ক ইতিমধ্যে কি তথ্য আহিছে লেবাননৰ সৈতে যিটো যুদ্ধবিৰতিৰ কথা ঘোষণা কৰিছে আৰু সেই যুদ্ধবিৰতিৰ বাবে ইৰাণে এই সিদ্ধান্তৰ কথা সদৰি কৰিছে যে তেওঁলোকে হৰমুজক লৈ আৰু খোৱা কামোৰা নীতি গ্ৰহণ কৰি নাথাকে হৰমুজ প্ৰণালীক খুলি দিয়াৰ বাবে ইৰাণক ধন্যবাদ জনাইছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে হৰমুজ প্ৰণালীক খুলি দিয়াত দাম কমিছে খাৰুৱা তেলৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰবোৰ আহি আছে ইৰাণৰ এই স্থিতিৰ ফলতেই খাৰুৱা তেলৰ দাম কমিছে দেওবাৰে ইছলামাবাদত পুনৰ হ'ব আলোচনা ইতিমধ্যে আমি কৈছোঁ আৰু আমেৰিকা ইৰাণ মিলিত হ'ব আলোচনাত ইয়াৰ পূৰ্বে প্ৰথম লানি আলোচনা ব্যৰ্থ হৈছিল এইবাৰৰ আলোচনা সফল হওক সেইটোৱে আমি কামনা কৰিছোঁ কাৰণ ইতিমধ্যে লেবাননৰ সৈতেও যুদ্ধবিৰতিৰ কথা আমেৰিকাই বহুত গুৰুত্ব সহকাৰে ল'লে আৰু যাৰ ফলত ইৰাণ এতিয়া শেহতীয়াকৈ এই বিষয়টোৰ ক্ষেত্ৰত মান্তি হৈছে ইৰাণে হৰমুজ প্ৰণালী সম্পূৰ্ণৰূপে মুকলি ৰখাৰ সিদ্ধান্তই সকলোকে বিশ্বৰ সকলো দেশকেই আনন্দিত কৰি তুলিছে আৰু শান্তিৰ জৰিয়তে শক্তি বুলি ডোনাল্ড ট্ৰাম্পে পৰহি ঘোষণা কৰিছিল তেওঁ কৈছিল যে আমি সবাতোকৈ শক্তিশালী দেশ ডোনাল্ড ট্ৰাম্পৰ সেই ঘোষণা আছিল আমি যুদ্ধৰে সকলো ঠিক কৰিব পাৰোঁ এইটো তেওঁৰ বাৰু অহংকাৰ হ'ব পাৰে যি কি নহওক অহংকাৰেই কৰক বাৰু কিন্তু যুদ্ধ লাগিব নালাগে সেইটোৱে আমাৰ কথা কাৰণ যুদ্ধ লাগিলে পাৰ্শ্বক্ৰিয়া গোটেই বিশ্বত আমাৰ ওপৰত পৰে সেয়া আমি ইতিমধ্যে দেখিবলৈ পালোঁ ডোনাল্ড ট্ৰাম্পে কৈছিল যে এনেওতো যুদ্ধত আমাক কোনেও নোৱাৰেই কিন্তু তাৰ পাছতো আমি শান্তিৰ পোষকতা কৰোঁ কাৰণ আলোচনাৰ মাধ্যমেৰেহে যিকোনো বস্তুৰ সমাধান সূত্ৰ ওলায় বৰ বুদ্ধিয়কৰ কথা কৈছে বৰ জ্ঞানীৰ দৰে কথা কৈছে ডোনাল্ড ট্ৰাম্পে এতিয়া সেই কথাবোৰেই তেওঁৰ মুখত থাকক সেই কথাবোৰে তেওঁৰ মুখত আখৈ ফুটা দি থাকক তাৰ বাহিৰে বেলেগ কথা নালাগে কাৰণ ডোনাল্ড ট্ৰাম্পে সদায় কথাবোৰ সলাই কয় আজি এটা কাইলৈ এটা কিন্তু এতিয়া পৰহি যিটো কথা ক'লে সেই স্থিতিতে অটল আছে সেইটো শুভ লক্ষণ ডোনাল্ড ট্ৰাম্পৰ মুখত এনেধৰণৰ কথাই থাকক এজন ৰাষ্ট্ৰনেতাৰ মুখত সদায় এনেধৰণৰ সদৰ্থক আৰু ভাল কথাবোৰেই স্থান পাব লাগে ৰাষ্ট্ৰনেতা এজনৰ মুখত যি টি কথা অহংকাৰ দম্ভ সেইবোৰে স্থান পাব নালাগে নহ'লে গোটেই বিশ্বজুৰি অশান্তি হয় তাতে আকৌ আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে শক্তিশালী এখন দেশৰ যদি ৰাষ্ট্ৰনেতা হয় আৰু তেওঁৰ মুখত যদি অনৰ্গল কিছুমান বিভেদকামী কথা ওলাই থাকে অহংকাৰী কথা ওলাই থাকে সেইবোৰে আন দেশৰ ৰাষ্ট্ৰনেতাক মনত আঘাত দিয়ে আৰু তেওঁলোকে ইয়াক এটা জেদ হিচাপত লয় আৰু সেই জেদ ভাৱটোৱেই পৰিস্থিতিক ক্ৰমান্বয়ে অৱনতিৰ ফালে লৈ যায় যিটো শেহতীয়াকৈ ইৰাণ আমেৰিকা ইজৰাইলৰ ক্ষেত্ৰত হোৱা আমি দেখিবলৈ পালোঁ এই পৰিস্থিতি এতিয়া সকলোৱে অৱসান বিচাৰিছে আৰু ইতিমধ্যেই যোগানৰ অনিশ্চয়তা যিবোৰ আছিল তেলৰ ক্ষেত্ৰত সেইবোৰ দূৰ হৈছে যাৰ বাবে বিনিয়োগকাৰীসকলৰ মাজত স্বস্তি আহিছে
শ্বেয়াৰ মাৰ্কেট ক্ৰমান্বয়ে ভাল হ'বলৈ ধৰিছে যিসকলে শ্বেয়াৰ মাৰ্কেটৰ খবৰ ৰাখে বা যিসকলে শ্বেয়াৰ মাৰ্কেটৰ সৈতে জড়িত বিনিয়োগ কৰে তেওঁলোকে এইকেইদিন দেখিব অলপ শ্বেয়াৰ মাৰ্কেটৰ অৱস্থা ভাল হৈছে পূৰ্বতে যিবোৰ ৰেড লাইন হৈ আছিল ডাউন আছিল সেইবোৰ এতিয়া গ্ৰীণ লাইন পুনৰ হৈছে মানে সেইবোৰ আকৌ ভাল হৈছে আৰু যিকোনো এপত শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰা সকলে সেই দৃশ্যটো দেখিবলৈ পাইছে আৰু সেইফালৰ পৰা এটা স্বস্তিৰ নিশ্বাস সমান্তৰালভাৱে খাৰুৱা তেলৰ নাটনিৰ যি অৱস্থা হৈছিল সেইবোৰ এতিয়া দূৰ হৈছে সেইবোৰ ভাল কথা আৰু ভাৰতৰ দৰে তেল আমদানিকাৰী যিবোৰ দেশ আছে এই দেশবোৰৰ বাবেও এটা ইতিবাচক খবৰ হিচাপে পৰিগণিত হৈছে পাকিস্তানে এতিয়া মধ্যস্থতাকাৰী ভূমিকা পালন কৰিছে তাত আমাৰ কোনো দ্বিমত নাই পাকিস্তানে মধ্যস্থতাকাৰী ভূমিকা পালন কৰি থাকক মুঠতে আলোচনাত তেওঁলোকক সন্মান কৰক আলোচনা সুকলমে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক লেবাননৰ যুদ্ধবিৰতি স্থায়ী কৰা ইৰাণৰ ওপৰত থকা অৰ্থনৈতিক নিষেধাজ্ঞা শিথিল কৰা আৰু আমেৰিকাৰ সৈতে থকা দীৰ্ঘদিনীয়া উত্তেজনা হ্ৰাস কৰা সেইটোৱেই এই আলোচনাৰ মূল উদ্দেশ্য যি আলোচনা হ'ব দেওবাৰে কূটনৈতিক বিজয় যদি এই আলোচনা সফল হয় তেন্তে ইয়াক বিশ্ব ৰাজনীতিৰ এক ডাঙৰ মূৰ বুলি গণ্য কৰা হ'ব ইৰাণৰ সমৰ্থিত হিজবুল্লাহ আৰু ইজৰাইলৰ মাজত লেবাননৰ সীমান্তত চলি থকা সংঘাতৰ বিৰতিয়ে এই গোটেই পৰিৱেশটো এতিয়া সম্ভৱ কৰি তোলা বুলিও ক'ব বিচৰা হৈছে ইৰাণে বুজি উঠিছে যে পোনপটীয়া যুদ্ধই দেশখনৰ অৰ্থনীতি অধিক বিধ্বস্ত কৰিব পাৰে সেয়েহে তেওঁলোকে এতিয়া আলোচনাৰ মেজত বহিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে ইৰাণৰ নাগৰিক বহুত সাহসী আমি দেখিবলৈ পাইছিলোঁ যিবোৰ পাৱাৰ প্ৰজেক্ট আছে সেইবোৰ ধ্বংস কৰিব বুলি ভাবি আমেৰিকাই সেইবোৰত মিছাইল এৰিব বুলি ভাবি সাধাৰণ নাগৰিক ওলাই আহিছিল সেইবোৰত মানৱ শৃংখল গঢ়ি তুলি মানৱ সুৰক্ষা কৱচ গঢ়ি তুলি সেই মিছাইল আক্ৰমণৰ পৰা প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত কাৰণ পোনপটীয়াকৈ মানুহৰ ওপৰত মিছাইল আক্ৰমণ কৰিব নোৱাৰে অন্য যিকোনো এখন দেশে আন্তঃৰাষ্ট্ৰীয় নীতি অনুসৰি সেয়েহে সেইবোৰ মানৱ শৃংখল গঢ়ি তোলা হৈছিল ইৰাণৰ সাধাৰণ নাগৰিক ওলাই আহিছিল তেওঁলোক বহুত সাহসী তেওঁলোকে বহুত ধৈৰ্য ধৰি আছে বছৰ বছৰ ধৰি আৰু বহুত যুদ্ধ তেওঁলোকে নিজ চকুৰে দেখিছে কিন্তু ভয়ত বিতত হোৱা তেওঁলোক নহয় আৰু তেওঁলোকে বুকু ডাঠ কৰি থিয় হৈ থাকে প্ৰতিটো এনেধৰণৰ সংঘৰ্ষৰ সময়ছোৱাত আৰু সেই দেশখনৰ বাবে এয়া এক জটিল সন্ধিক্ষণ আছিল কাৰণ তেওঁলোকে নিজৰ স্থিতিৰ পৰা অলৰচৰ হোৱা নাছিল কিন্তু এতিয়া শেহতীয়াভাৱে যিবোৰ বিনাশকাৰী দৃশ্য দেখিবলৈ পোৱা গ'ল সেইবোৰে তেওঁলোককো হয়তো ভবাই তুলিলে তেওঁলোকৰ ৰাষ্ট্ৰৰ নেতাসকলক যে যুদ্ধ যদি বেছি কৰি থাকোঁ সঁচাকৈ দীৰ্ঘম্যাদী ৰূপত আমি লোকচানৰ সন্মুখীন হ'ম আৰু কিবাকৈ এটা ভাল বাৰ্তা আনিলে যে আলোচনাৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে পৰিৱেশ সৃষ্টি হৈছে আমি এই আলোচনা সফল হওক সেইটোৱে কামনা কৰোঁ পুনৰবাৰ কাৰণ আলোচনা কিবা কাৰণত আকৌ যদি বিফল হয় তেনেহ'লে তাৰ দুৰ্ভোগটো গোটেই বিশ্বই ভুগিব লাগিব আমি ভুগিব লাগিব সেয়া প্ৰাৰ্থনা কৰিছোঁ আলোচনা সফল হওক বুলি আৰু বিদায় লৈছোঁ এই পোনপটীয়া সম্প্ৰচাৰৰ পৰা নমস্কাৰ